মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি গতিকে জালুকবাৰীত মই ইলেকশ্যন খেলিবই লাগিব মানুহখিনিকটো এৰা কথা নুঠে বাকি দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত গতিকে মই বিলাকত কমেন্ট নিদিও কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো যোৰহাট জেলখন ধুনীয়াকৈ বনাই আছো এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে আৰু এখন দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে অসম মালা ৰাস্তাৰ কাম চলি আছে জেবি কলেজত দুই এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম পুৰা ইউনিভাৰ্চিটি হ'ব ইণ্ডিগৰ লগত কথা পাতিছো ফ্লাইট এখন যাতে যোৰহাট গুৱাহাটী ডিব্ৰুগড় দিল্লী চলিব পাৰে গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি গতিকে জালুকবাৰীত মই ইলেকশ্যন খেলিবই লাগিব মানুহখিনিকটো এৰা কথা নুঠে বাকি দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত গতিকে মই বিলাকত কমেন্ট নিদিও কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো যোৰহাট জেলখন ধুনীয়াকৈ বনাই আছো এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে আৰু এখন দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে অসম মালা ৰাস্তাৰ কাম চলি আছে জেবি কলেজত দুই এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম পুৰা ইউনিভাৰ্চিটি হ'ব ইণ্ডিগৰ লগত কথা পাতিছো ফ্লাইট এখন যাতে যোৰহাট গুৱাহাটী ডিব্ৰুগড় দিল্লী চলিব পাৰে গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি গতিকে জালুকবাৰীত মই ইলেকশ্যন খেলিবই লাগিব মানুহখিনিকটো এৰা কথা নুঠে বাকি দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত গতিকে মই বিলাকত কমেন্ট নিদিও কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো যোৰহাট জেলখন ধুনীয়াকৈ বনাই আছো এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে আৰু এখন দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে অসম মালা ৰাস্তাৰ কাম চলি আছে জেবি কলেজত দুই এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম পুৰা ইউনিভাৰ্চিটি হ'ব ইণ্ডিগৰ লগত কথা পাতিছো ফ্লাইট এখন যাতে যোৰহাট গুৱাহাটী ডিব্ৰুগড় দিল্লী চলিব পাৰে গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি গতিকে জালুকবাৰীত মই ইলেকশ্যন খেলিবই লাগিব মানুহখিনিকটো এৰা কথা নুঠে বাকি দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত গতিকে মই বিলাকত কমেন্ট নিদিও কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছো আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো যোৰহাট জেলখন ধুনীয়াকৈ বনাই আছো এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে আৰু এখন দুখন তিনিখন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে অসম মালা ৰাস্তাৰ কাম চলি আছে জেবি কলেজত দুই এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম পুৰা ইউনিভাৰ্চিটি হ'ব ইণ্ডিগৰ লগত কথা পাতিছো ফ্লাইট এখন যাতে যোৰহাট গুৱাহাটী ডিব্ৰুগড় দিল্লী চলিব পাৰে গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম